পাৰিম বোলে কি যদি মৃত্যুৰ পৰা হাত সাৰিব বিচাৰিছা তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টৰ মন্ত্ৰীকে ধৰা গৈ মন্ত্ৰী কোন যমৰাজ আৰু বছ ভালে পালে যমৰ এটা মূৰ্তি বনাই লৈ পূজা কৰাত লাগি গ'ল কিয় যমৰাজক যদি সন্তুষ্ট কৰিব পাৰো মই মৃত্যুৰ পৰা হাত সাৰিব পাৰিম যমৰ পূজা কৰা লাগিল আপোনালোকে জানিব যে পৃথিৱীত যমক পূজা কৰা মানুহ একেবাৰে কম মানে যমৰ কাষ্টমাৰ নাই তে যমে ভাবিলে বৰ মুস্কিলত এজন পাইছো গতিকে দেৰি কৰা নাই ভাবিছে ইও হাতৰ পৰা এৰাই যাব তুৰন্ত আহিলে আৰু আহি ক'লে যে হে বছ তুমি মোক ইমানকৈ কিয় মাতিছা ঘপককে অহা দেখি পেলাই মানুহজনৰ অলপ মনত সন্দেহ হৈছে এইটো অৰিজিন পিছটো হয়নে নহয় আৰু সুধিলে তুমি সেইজন হয়নে নহয় যম লোকৰ বোলে একেবাৰে অৰিজিন মই কোৱা কিয় মাতিছা বোলে এইবিলাক পিছত কথা পাতিম আগতে অতিথি আপ্যায়নটো হওক ঘৰলৈ আহিছা আৰু ফ্ৰিজৰ পৰা ঠাণ্ডা বটল আনি পেলাই স্নেক্সৰ লগত কিবা ভুজিয়া চুজিয়াৰ লগত খুৱাই দিলে যমৰাজে এইবিলাক নতুন বস্তু খোৱাৰ পাছত কিবা টোপনি টোপনি ভাৱ আহিছে বোলে অকণ জিৰাই লওঁ বোলে বিচনা আছে জিৰাই লওক জিৰাই লৈ পেলাই উঠিলে আৰু সুধিলে কোৱা এতিয়া কি বিচাৰিছা ই ক'লে যে আপোনাৰ লগত মই সম্বন্ধ এটা স্থাপন কৰিব বিচাৰিছোঁ কেনেকুৱা সম্বন্ধ মই তোমাৰ লগত সখিত্ব কৰিব বিচাৰিছোঁ যমে ক'লে ঠিক আছে পৃথিৱীত মোৰ কোনো সখা নাই হ'ব দিয়া আজিৰ পৰা আমি দুজন সখা আৰু এতিয়া ই চান্স ল'লে ক'লে সখা সখা যেতিয়া হ'লোৱে মোক অকণ কৃপা কৰা কি মোৰ যাতে মৃত্যু নহয় দিনত নহওক ৰাতি নহওক ভিতৰত নহওক বাহিৰত নহওক অস্ত্ৰৰে নহওক শস্ত্ৰৰে নহওক যেনেকৈ হিৰণ্যকশিপুৱে বিচাৰিছে তেনেকৈ মানুহজনে যমৰাজক বিচাৰিলে যমে ক'লে এইটো অসম্ভৱ জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ জন্ম ল'লে মৃত্যু আছে আৰু মৃত্যু হ'লে পুনৰ জন্ম আছে দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা গতিকে তুমি ইয়াৰ পৰা হাত সাৰিব নোৱাৰা কিন্তু এটা উপায় মই দিব পাৰিম কি যদি তুমি শেষ মুহূৰ্তত ঈশ্বৰৰ নাম লোৱা তেতিয়াহ'লে তুমি সংসাৰ চক্ৰৰ পৰা মুক্তি পাব পাৰিবা অন্তকালে সব মামেবম স্মৰণ মুক্ত কলেবৰম ইয় প্ৰয়াতি সম মদভাৱম ইয়াতি নাস্তিত্ৰ সংশয় অষ্টম অধ্যায় ৫ নম্বৰ শ্লোক গীতা ই ক'লে মই কেনেকৈ গম পাম মোৰ মৃত্যু কেতিয়া হয় অন্তকালটো গম পাব লাগিব ঈশ্বৰৰ নাম ল'বলৈ যমে ক'লে তোমাক নিবলৈনো কোন আহিব নহ'লে মই আহিম নহ'লে মোৰ কোনোবা ৰিপ্ৰেজেণ্টেটিভ পঠিয়াম দূত চিন্তা নকৰিবা আগতীয়াকৈ খবৰ দিম আৰু ই নিশ্চিন্ত হৈ গ'ল ভাবিছে সখাই খবৰ দিব তেতিয়া ঈশ্বৰৰ নাম ল'ম এতিয়াৰ পৰা লৈ কি লাভ হে বুজি পাইছে নাই আমাৰো বহুতে ঈশ্বৰৰ নাম নলয় এতিয়া কিয় শেষ মুহূৰ্তত কৃষ্ণ বুলি ক'ব পৰম গতি লাভ কৰিব বুজি পাইছে নাই আৰু বছ টকা ঘটাত লাগি গ'ল আকৌ এবছৰ দুবছৰ কৰি সময় পাৰ হ'ল হঠাৎ এদিন যমৰাজ আহি গ'ল আহি ক'লে সখা সময় হৈ গ'ল ব'লা সি কৈছে কি বিশ্বাসঘাতকৰ দৰে কাম কৰিছা তুমি কৈছিলা যে আগতীয়াকৈ খবৰ দিম কোনো খা খবৰ নাই না ফোন কল নাই ইমেইল না কিবা ইনষ্টাগ্ৰামত মেছেজ তুমি ঘপককৈ আহি গ'লা বোলে এইবিলাক তাত এতিয়া ফেচিলিটি হোৱা নাই কিন্তু প্ৰকৃতিৰ নিয়ম অনুযায়ী মই তোমাক 4বাৰ খবৰ দিছোঁ কেনেকৈ প্ৰথম তোমাক কাণৰ ওচৰৰ চুলিকিডাল মই পকা কৰি দিলোঁ বগা যে সময় হৈ গৈছে ঈশ্বৰৰ নাম লোৱা কোনদিনা মই আহোঁ ঠিক নাই আৰু তুমি লগে লগে গডৰেজ হেয়াৰ ডাই মাৰি খোলা কৰি থৈ দিছা হে একো হোৱা নাই ফিটিং যুৱক তাৰপাছত চকুৰ পাৱাৰ কমাই দিলোঁ দূৰত কম দেখা ওচৰত কম দেখা মই এটা ইংগিত দিছোঁ যে ভাই ঈশ্বৰৰ নাম লোৱা সময় হৈ আহিছে তুমি আই স্পেচিয়েলিষ্টৰ তাত গৈ লেন্স লগাই ল'লা একো হোৱা নাই তাৰপাছত তোমাৰ দুই এটা দাঁত সৰাই দিলোঁ যে ভাই এতিয়াও ঈশ্বৰৰ নাম লোৱা আৰম্ভ কৰি দিয়া তুমি ডেণ্টিষ্টৰ তাত গৈ আকৌ দাঁত ইমপ্লাণ্ট কৰালা আৰু তাৰপিছতো তোমাক পুৰা নিচিনা মই একদম সম্পূৰ্ণৰূপে খবৰ দিছোঁ কেনেকৈ অংগম গলিতম পলিতম মুণ্ডম দশনবিহীনম জাতম তুণ্ডম বৃদ্ধ ইয়াতি গৃহীত্ব দণ্ডম তদাপি ন মুঞ্চতি অৰ্ষপিণ্ডম অংগম গলিতম মানে ছাল খটোৰা খটোৰ কৰি দিলোঁ মিষ্টাৰ ইউনিভাৰ্চ হওক মিছ ইউনিভাৰ্চ হওক যোনে নহওক কিয় যিমানে সুন্দৰী হওক বয়স হৈ আহিলে ছাল কি হ'ব খটোৰা খটোৰ হৈ যাব যে তোমাৰ ছাল খটোৰা খটোৰ হৈ গ'ল চোৱা অংগম গলিতম পলিতম মুণ্ডম চুলি গ'ল দশনবিহীনম দাঁত নাইকিয়া কৰি দিলোঁ গৃহীত্ব দণ্ডম লাখুটি লগাই দিলোঁ হাতত তথাপিও তুমি ঈশ্বৰৰ নাম লোৱা নাই কেৱল টকাকৈ মৰি আছা ব'লা তোমাক আৰু কৈ লাভ নাই ই ক'লে যে কিবা এটা কৰা মোৰ ইমান ধন টকা পইচা হৈ গ'ল সখা মই ইয়াৰ যদি উইল বনাবলৈ যাওঁ তেতিয়াও মিনিমাম এমাহ সময় লাগিব গতিকে এটলিষ্ট মোক এমাহ সময় দিয়া তুমি এমাহৰ পিছত আহিবা লাগিলে তাৰ কাৰণে যি 50-60 হাজাৰ টকা লাগে তোমাক দিওঁ এইটো ঘোষ চলে যমে কৈছে এইবিলাকৰ কাম নাই এখন লিষ্ট দেখিছেনে নাই এখন লিষ্ট দেখুৱাইছে কি আছে ইয়াত যিমান এবাৰ মৃত্যু লোকৰ পৰা মানুহ উঠাম চবৰে নাম আছে
মোৰ নামটো ক'ত বোলে একেবাৰে ওপৰত, সেইকাৰণে তোমাৰ ওচৰত আহিছোঁ। সখাই ক'লে বোলে আৰু উপায় নাই নে বোলে নাই, তেতিয়াহ'লে অকণমান অতিথি আপ্যায়ন হৈ লওক যোৱাৰ আগত। আকৌ ফ্ৰিজ খুলিলে, সেই তেনেকুৱাই বটল আনিলে আৰু বছ ভুজিয়া চুজিয়া স্নেক্সৰ লগত খুৱাই দিলে। জমৰ আকৌ আহি গ'ল নিচা নিচা টোপনি ভাৱ, বোলে অকণমান জিৰাই লওঁ, বোলে একদম কলিযুগৰ মানুহ বুদ্ধিত বেলেগ বেলেগ খেলাই থাকে। ই ভাবিলে বেটা তই কিমান চালাক, আৰু বগা ৰং আনিলে হোৱাইটনাৰ আনি নিজৰ নামটোত মোহাৰি দিলে ওপৰত, আৰু গোটেই লিষ্টখনৰ তলত লিখি থৈ দিছে। আধা ঘণ্টাৰ পিছত যমৰাজে গা এঙামুৰি দি উঠি পেলাই কৈছে, সখা বহুত শুশ্ৰূষা কৰিলা, তোমাৰ ভক্তিত মই অতিকৈ সন্তুষ্ট হৈছোঁ, মই ভাবিছোঁ ওপৰৰ পৰা নিনিও তল ফালৰ পৰা নিওঁ। বুজি পালে? সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, জমেও বচাব নোৱাৰে। নিজৰ ভাগিনীয়েকক ভগৱান কৃষ্ণই বচাব পৰা নাছিল, অভিমন্যু। যাৰ যেতিয়া যিটো লৈ আহিব আয়ুস, কোনেও তাক একো কৰিব নোৱাৰে, সি সিমান দিনত যাবই লাগিব। এইটো নীতি, এইটো প্ৰকৃতিৰ নিয়ম। সেইকাৰণে প্ৰহ্লাদে কৈছে মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো সিখেন ধৰে। আকৌ যে আমি মানুহৰ শৰীৰ পাম তাৰ কোনো গেৰেণ্টি নাই। কেনেকৈ পায় মানুহৰ শৰীৰ? আমি যিমানবিলাক কৰ্ম কৰোঁ, প্ৰত্যেকটো কৰ্মৰ একোটাকে ফল আছে। আৰু কাম নকৰাকে কোনো মানুহ এক মুহূৰ্ত থাকিব নোৱাৰে। নাহি কচ্চিত ক্ষণমপি জাতু তিষ্ঠত্য কৰ্মকৃত কাৰ্যতে হি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3য় অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ এক মুহূৰ্ত কাম নকৰাকে থাকিব নোৱাৰে। প্ৰত্যেকটো মুহূৰ্তত আমি কৰ্ম কৰি আছোঁ। আপুনি বহি আছে, এইটো কৰ্ম, শুই আছে কৰ্ম, ভাবি আছে কৰ্ম, প্ৰত্যেকটো মুহূৰ্তত কাম কৰি আছোঁ। আৰু প্ৰত্যেক কৰ্মৰ বিপৰীতে এটা ফল থাকে। ফলটো 3 ধৰণৰ। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম ভৱতি অত্যাগিনাম প্ৰত্য নাতু সন্ন্যাসিনা ক্বচিত। 8দশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰত্যেকটো কৰ্মৰ 3 ধৰণৰ ফল আছে, ভাল বেয়া মিশ্ৰিত, পুণ্য পাপ, পাপ পুণ্যৰ মিশ্ৰণ। আৰু এই কৰ্মফলবিলাক আমি যে কোটি কোটি বাৰ আহিলোঁ, আগতেও জন্ম ল'লোঁ মানুহৰ, যিমানবিলাক কাম কৰিলোঁ তাৰ ফলবিলাক আমাৰ এখন সুকীয়া একাউণ্টত, চবৰে সুকীয়া সুকীয়া একাউণ্টত জমা হৈ আছে। সেইটোক কয় সঞ্চিত কৰ্ম। যেনেকৈ আপোনালোকৰ আজিকালি বেংকত এখন এখন একাউণ্ট আছে নহয়, আছে নাই আপোনালোকৰ? আছে, এইবিলাক ৰঙিলি পমিলি দি থাকে নহয়, টকাবিলাক নোসোমাই জানো আহি? এই য'ত সোমাই সেইখন যিখন একাউণ্ট ছেভিং একাউণ্ট বুলি কয়, সঞ্চয় খাতা। তেনেকৈ আমাৰ কৰ্ম ফলবিলাক য'ত জমা হয় সেইখনো সঞ্চয় খাতাই। তাৰ শাস্ত্ৰই নাম দিছে সঞ্চিত কৰ্ম। তাত আমাৰ কৰ্মফলবিলাক জমা হৈ থাকে। এটা শৰীৰ নষ্ট হোৱাৰ পাছত আত্মাটো অকলে যাব নোৱাৰে। ইয়াৰ ভিতৰত আৰু 2টা শৰীৰ থাকে। এটা হৈছে সূক্ষ্ম শৰীৰ, 18টা তত্ত্ব, আৰু তাৰ ভিতৰত আৰু এটা শৰীৰ থাকে, সেইটো হৈছে কাৰণ শৰীৰ, কজেল বডি। আত্মাৰ লগত এই 2টা শৰীৰ ওলাই যায়, লিংগ শৰীৰ আৰু কাৰণ শৰীৰ। এই লিংগ শৰীৰ কাৰণ শৰীৰ আত্মাক লগত লৈ গৈ য'ত আমাৰ সঞ্চিত কৰ্ম য'ত আছে তাৰ পৰা আমি এটা অংশ উলিয়াব লাগে। নেক্সট কি শৰীৰ ধাৰণ কৰিম, কি ফল ভোগ কৰিম। বুজি পালেনে? সেই যিটো আমি নিজৰ একাউণ্টৰ পৰা ফলটো উলিয়াম সেইটোক কৈছে প্ৰাৰব্ধ। প্ৰাৰব্ধত যদি কেৱল পুণ্য আহিল তেতিয়াহ'লে সেই আত্মাটোৱে দৈব্য শৰীৰ লাভ কৰে, স্বৰ্গত থাকিব পাৰে। এই দেৱতাসকল যিমান আছে বুলি কয়, এই দেৱতাবিলাক হৈছে পুণ্য ফল ভোগ কৰিবৰ কাৰণে পাইছে দেৱলোক। কিন্তু কেতিয়ালৈকে থাকিব তাত দেৱতা হয়? এনেকুৱা নহয় যে এবাৰ দেৱতা হ'ল বাৰে বাৰে হ'ব, অসম্ভৱ। যেতিয়া প্ৰাৰব্ধত পুণ্য থাকে, আপুনি ময়ো দেৱতা হৈ আছিলোঁ চাগে। কেতিয়ালৈকে থাকে? তে ত্বম ভুক্ত স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, তেতিয়ালৈকে এটা জীৱই স্বৰ্গলোকত থাকিব পাৰিব দেৱতা শৰীৰ ধাৰণ কৰি, যেতিয়ালৈকে তাৰ প্ৰাৰব্ধত পুণ্য থাকে। পুণ্য ক্ষয় ভৰিলে পুনু নৰকত মজয়, আকৌ 84 লাখ ভ্ৰমণ কৰিব লাগিব। আৰু যদি আপোনাৰ প্ৰাৰব্ধত সঞ্চিত কৰ্মৰ পৰা উলিয়াওঁতে কেৱল যদি পাপ আহিল, পাপ বেয়া ফলবিলাক চব বেয়া ফল, তেতিয়া কি পাব শৰীৰ? ইতৰ প্ৰাণী, কুকুৰ মেকুৰী গাধ ঘোঁৰা কীট পতংগ পোক পৰুৱা গছ বন তৰু লতা তৃণ
যত যিমান আছে এইবিলাক সব অধোজনী বুলি কৈছে, পাপৰ জনী। মানুহৰ শৰীৰ কেতিয়া পায়? যেতিয়া পাপ পুণ্যৰ মিশ্ৰণ থাকে। সেইকাৰণে মানুহৰ জীৱনত সুখ আৰু দুখ দুইটা আহে। এইটো বৰ ইণ্টাৰেষ্টিং কথা। আমি দুইটা লৈ আহিছোঁ, পাপো লৈ আহিছোঁ, পুণ্য ফলো লৈ আহিছোঁ ভোগ কৰিবলৈ। যাৰ পুণ্যৰ পৰিমাণ বেছি তেওঁলোকে ভাল ভাল ঘৰত জন্ম লাভ কৰিলে, কোনোবা সন্তৰ ঘৰত, কোনোবা ধনীৰ ঘৰত, কোনোবা জ্ঞানীৰ ঘৰত, কোনোবা ভকতৰ ঘৰত। আৰু যদি পাপৰ পৰিমাণটো বেছি তেতিয়াহ'লে দুখ পাইছে বেছিকৈ। কিন্তু সুখ আৰু দুখ প্ৰত্যেকে নিজৰ জীৱনত মানুহৰ শৰীৰত ভোগ কৰিবই লাগিব, এইটো বাউন। কিয়? আমি মিশ্ৰিত কৰ্মফল লৈ আহিছোঁ। কিন্তু এই মিশ্ৰিত কৰ্মফল পাবৰ কাৰণে শতকোটি জন্মান্তৰে হোৱে মহাভাগ। বহুত কোটি জন্মৰ পিছতহে সেই ভাগকণ পায় এই শৰীৰটো পাবৰ কাৰণে। সেইকাৰণে প্ৰহ্লাদে কৈছে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্য নুহি খেন্থৰে। বুজি পাইছে নে নাই? সেইকাৰণে প্ৰহ্লাদৰ লজিক হ'ল, এমত দুৰ্লভ জন্ম পায়া যিটো ভকতিক আচৰক, কাম্য কৰ্ম যত মিছাহেন জানি তাক বাঞ্ছা নকৰ। ইমান এটা দুৰ্লভ শৰীৰ যিহেতুকে পাইছা, গতিকে ভক্তি কৰা। এতিয়া ভক্তি কৰিম কি? ভক্তি কৰিম তো ভক্তি কৰা চবেই কয়, ভাষণতো কৈ থাকে, আহা ভক্তি কৰা। ভক্তি কৰিব কি? কি কেইটামান আমি ঘোষা মুখস্থ কৰি ৰাতিপুৱা গধূলি গাম, সেইটোৱে ভক্তি নেকি? হে নহয়, অকল সেইটোৱে ভক্তি নহয়, এইটো ভক্তিৰ এটা পাৰ্ট, এইটো অতি দৰকাৰী। ভক্তিৰ বিষয়ে নাৰদে কৈছে, স্মিন পৰম প্ৰেম অমৃত স্বৰূপাচ। ভক্তি মানে পৰম প্ৰেম, প্ৰেমৰ চূড়ান্ত অৱস্থাটো, ভাল পোৱা। ভাল পাব লাগিব কাক? কৃষ্ণক।